নমস্কাৰ বন্ধু-বান্ধৱীসকল, পুনৰ মোৰ চেনেলৰ আন এটা নতুন ৰেচিপি লৈ স্বাগতম জনাইছোঁ। আজি বিলাহীৰ এটা ৰেচিপি লৈ আহিছোঁ। এয়া কেৰাহীখন পাতি দিলোঁ, গৰম হোৱা তেলখিনি দি দিলোঁ। তেলখিনি গৰম হোৱাত এটি জলকীয়া আৰু তেজপাত এখিলা দিছোঁ, লগতে দিছোঁ সৰিয়হ। এয়া সৰিয়হ যিহেতু চিটিকি আহে, সেয়েহে ঢাকনিখন লগাই দিছোঁ। ঢাকনিখন খুলি কাটি ৰখা বিলাহীখিনি দি দিলোঁ। বিলাহীখিনি দি অকণমান সময়ৰ কাৰণে ঢাকি দিছোঁ। এয়া লৰাই দিলোঁ। লৰাই মই ইয়াত নিমখ হালধি নিদিয়াকৈ অলপ সময়ৰ কাৰণে ঢাকি দিলোঁ। এতিয়া ঢাকনিখন খুলি ইয়াতে নিমখ হালধি দি দিম। এয়া নিমখখিনি দি দিলোঁ। এয়া দিছোঁ হালধি। আকৌ অলপ সময়ৰ কাৰণে লৰাই দিছোঁ। বিলাহীখিনি ভালদৰে সিজিবলৈ অলপ সময়ৰ কাৰণে ঢাকনিখন মাৰি দিছোঁ। আকৌ খুলি দিলোঁ। এতিয়া আকৌ লৰাই দিছোঁ। ইয়াতে মই টেঙা ব্যৱহাৰ কৰিম। আপোনালোকে ভিডিঅ'টি শেষলৈকে চাই থাকিব। এতিয়া ইয়াতে মই তেতেলী টেঙা ব্যৱহাৰ কৰিম। তেতেলী টেঙাখিনি মই প্ৰথমতে তিয়াই লৈছোঁ। এয়া তেতেলী টেঙাখিনি দি দিলোঁ। অলপ দিলেই হয়, আৰু যদি আপোনালোকৰ প্ৰয়োজন বেছি হয় তেতিয়াহ'লে এবাৰ টেষ্ট কৰি চাব, তেতিয়া গম পাব কিমানখিনি টেঙা হৈছে। এতিয়া ইয়াতে মই অকণমান পানী দিছোঁ। অকণমান পনীয়া হ'লে খাই ভাল লাগে, আৰু সেয়ে মই অকণমান পানী দিলোঁ। আৰু ইয়াত মই চেনি দিম। চেনিৰ সলনি গুড় দিলেও খাবলৈ টেষ্ট হয়। মই পিছে চেনিহে দিলোঁ। এয়া মই 2 চামুচ চেনি দিছোঁ। চেনিৰ পৰিমাণটো চাই ল'ব কিমানখিনি লাগে। মোৰ 2 চামুচ দিওঁতে ঠিক হৈ গৈছে। যিহেতু মোৰ বিলাহীৰ পৰিমাণো কম আৰু মই কমকৈ বনাইছোঁ, গতিকে মোৰ ইমানখিনিতে হৈ গৈছে। ভিডিঅ'টি চাই ভাল পালে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰিব, লাইক কৰিব, লগতে শ্বেয়াৰ কৰি দিব, আৰু কাষত থকা বেল আইকনটো ক্লিক কৰি দিব। এয়া মোৰ বিলাহী টক হৈ গ'ল। টেষ্টি বিলাহী টক ৰেডি। ভিডিঅ'টি শেষলৈকে চোৱাৰ বাবে আটাইলৈ ধন্যবাদ জনালোঁ।